নমস্কাৰ। নতুন এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছো। দুটা দিনত দুখন ঠাইত দুটা বিশেষ ঘটনা আৰু তাৰ পাছতে অসমৰ পৰিৱেশ পৰিস্থিতি। শিৱসাগৰত এগৰাকী অসমীয়া জীয়ৰী, এগৰাকী কিশোৰী আৰু এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ শাৰীৰিকভাৱে অপদস্থ কৰিছিল কেইজনমান অনা অসমীয়াই। কেইজনমান বহিৰাগতই শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু এই ঘটনাৰ পাছতে শিৱসাগৰৰ সমগ্ৰ ৰাইজ আৰু শিৱসাগৰৰ খ্ৰীষ্টা জাতি জনগোষ্ঠীয় সংগঠন ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছিল। আৰু এই প্ৰতিবাদৰ পাছতে অনা অসমীয়া সমাজ সেও মানি অসমীয়া সমাজৰ আগত, শিৱসাগৰবাসী ৰাইজৰ আগত, শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অভিভাৱক মন্ত্ৰীৰ উপস্থিতিত আঁঠুলৈ ক্ষমা খুজিছে। এই বিশেষ দুটা ঘটনাই বহু কথাই মনলৈ আনিছে। অসমত যে এনে ঘটনা আজিয়ে প্ৰথম হৈছে তেনে নহয়, তেনে ঘটনা আমি প্ৰায় শুনি থাকিবলৈ পাওঁ। কিন্তু এই দুটা ঘটনাই কিয় ইমান চৰ্চা লাভ কৰিছে? এই দুটা ঘটনাৰ পাছতে অসমীয়া মানুহ ইমান জাগ্ৰত কি হৈছে, ইমান উগ্ৰ কি হৈছে? অসমীয়া মানুহৰ ইমান ক্ষোভৰ কাৰণ কি? এই কথাখিনি আলোচনা কৰাৰ পূৰ্বে আমি ৮০ দশকলৈ ঘূৰি যাব লাগিব। ৮০ দশকত হৈছিল কি? অনা অসমীয়াৰ আগ্ৰাসন, বহিৰাগতৰ আগ্ৰাসন আৰু সন্দেহযুক্ত বিদেশী আগ্ৰাসনত অতিষ্ঠ হৈ পৰিছিল অসমীয়া আৰু বাধ্য হৈছিল ৰাজপথলৈ ওলাই আহিবলৈ। আৰু ইয়াৰ পাছতে আৰম্ভ হৈছিল ১০০ বছৰীয়া অসম আন্দোলন। আৰু ১০০ বছৰীয়া অসম আন্দোলনৰ পাছত আমি এখন চুক্তি পাইছিলো। সেইখন চুক্তিৰ নামে হ'ল অসম চুক্তি। অসম চুক্তিৰ পাছতে সংবিধান সংশোধন হৈছিল আৰু অসমৰ বাবে বিশেষ ভিত্তিবৰ্ষ প্ৰদান কৰা হৈছিল। বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ অসমৰ বাবে বিশেষভাৱে প্ৰদান কৰা হৈছিল এই অসম চুক্তিৰ স্বাক্ষৰতাৰ পাছতে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত এজনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰিব বুলি স্পষ্টভাৱে তেতিয়াই কৈছিল আৰু অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ ডাক জনাইছিল। আৰু অসম চুক্তিৰ ৬ নং দফাত স্পষ্টভাৱে সাংবিধানিক ৰক্ষা কবচৰ কথাটো উল্লেখ আছে। অসম আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ আৰু বিদেশীৰ পৰা মুক্তিৰ বাবে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিছিল অসম চুক্তিৰ দ্বাৰা অসমীয়াই। কিন্তু আজি ৩৯টা বছৰ পাছতো সেই অসম চুক্তি কেৱল কাগজে কলমে থাকি গ'ল। আজিলৈ ইয়াক সাৰ্থকতা নাহিল, আজিলৈ ই বাস্তৱত পৰিণত নহল। বিশেষভাৱে বিদেশী চিনাক্তকৰণ, বিতাড়ন আৰু সাংবিধানিক ৰক্ষা কবচ। ৮০ দশকতো আমি সেই একেই আন্দোলন কৰিছিলো আৰু আজিও সেই একেই আন্দোলন কৰিছো নেকি? সেই একেই ক্ষোভ নেকি মানুহৰ? ৮০ দশকত যেনেকৈ মানুহ ৰাজপথলৈ ওলাই আহিছিল, মানুহ ক্ষোভিত হৈছিল, আজিও সেই একে ক্ষোভ জাগি উঠিছে নি অসমীয়াৰ মাজত? এইটো প্ৰধান গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ যি সময়ত আমি বহিৰাগত খেদাৰ কথা কৈ আছো, যি সময়ত আমি বিদেশী আগ্ৰাসনৰ কথা কৈ আছো, সেই সময়তে সেই ১০০ বছৰীয়া অসম আন্দোলনৰ পাছত যেতিয়া আমি ৮৫৫ জনকৈ অধিক অসমীয়াক আমি হেৰুৱাবলগীয়া হৈছিল, তাৰ পাছতে স্বাক্ষৰিত হৈছিল অসম চুক্তি। সেই অসম চুক্তিৰ আধাৰত কিন্তু আজিলৈ এজনো বিদেশী চিনাক্তকৰণ কৰি বিতৰণ কৰা নহল। কিয় নহল এই প্ৰশ্নখিনি যেতিয়া আমি সুধো, সদায় আমি কিছুমান আওপকীয়া উত্তৰহে পাওঁ, কিন্তু প্ৰকৃত উত্তৰটো কোনো আজিলৈকে নাই দিয়া। সেই সময়তো আন্দোলন কৰিছিল অসমীয়াই, এই সময়তো অসমীয়াই আন্দোলন কৰিছিল আৰু তাৰ মাজত সময়খিনিতো আন্দোলন অসমীয়াই কৰি আহিছে। অৰ্থাৎ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, দশকৰ পৰা দশকলৈ অসমীয়াই কেৱল আন্দোলন কৰিয়ে আহিছে। আৰু মূল বিষয় বিদেশী খেদা, অসমীয়াৰ ৰক্ষা কবচ দিয়া। সাংবিধানিক ৰক্ষা কবচ অবিহনে অসমৰ ভূমি অধিকাৰ, অসমীয়াৰ অধিকাৰ, এই কথাবোৰ কেৱল কোৱা কথাহে। যেতিয়ালৈ আমি সাংবিধানিক ৰক্ষা কবচ নাপাওঁ, যেতিয়ালৈ ৭১ চনৰ পাছত অহা বিদেশীক আমি বিতৰণ নকৰো, তেতিয়ালৈ এই আন্দোলন, এই কথা বতৰাবোৰ তেনেকৈ থাকে।
আচৰিত কথা যে যেতিয়া অসম চুক্তি হৈছিল তাৰ পাছত কেইবাটা দশকত অসমত ৰাষ্ট্ৰীয় দলৰ চৰকাৰ আছিল, আঞ্চলিকতাবাদী দলৰ চৰকাৰো আছিল। কিন্তু আটাইতকৈ দুখজনক কথা যে, আটাইতকৈ দুখ লগা কথা যে আঞ্চলিকতাবাদী চৰকাৰ এখন থকাৰ পাছতো আজিলৈ কিন্তু অসম চুক্তি ৰূপায়ণ নহয়। আজিলৈ এজনো বিদেশীক আমি চিনাক্তকৰণ কৰি বিতৰণ কৰিব নোৱাৰো। যদিও আমি NRC পালো, শুদ্ধ এখন NRC নাপালো। গতিকে NRCৰ হলগৈ কেৱল এখন কাগজ, অসম চুক্তি হলগৈ এখন কাগজ। এই কাগজ কেইখনৰ যেতিয়ালৈকে কাৰ্যকৰিতা নহয় তেতিয়ালৈকে অসমত অসমীয়াৰ অধিকাৰ কেৱল মুখৰহে কথা। কিন্তু তাতোতকৈ ডাঙৰ কথা, এই যে আমি আন্দোলন কৰিছো দশকৰ পাছত দশক, কাৰ বিৰুদ্ধে আন্দোলন কৰিছো? আজিৰ তাৰিখতে আমি যে কৈছো বহিৰাগত খেদিম, বাংলাদেশী খেদিম, মিয়া খেদিম, এই মানুহবোৰ কলৈ খেদিম? কাৰণ তেওঁলোকে সংবিধানৰ গণ্ডিৰ ভিতৰত আজি অসমত বসবাস কৰি আছে। তেওঁলোক ইতিমধ্যে ভাৰতীয়কৰণ কৰা হ'ল, তেওঁলোক ইতিমধ্যে ভাৰতীয় হৈ পৰিলে। তো ভাৰতীয়কৰণ কৰা হোৱাৰ পাছত আমি কি ভিত্তিত আমি এওঁলোকক খেদিম? যেতিয়ালৈকে আমাৰ হাতত এখন আইন নাই, যেতিয়ালৈকে অসম চুক্তি প্ৰৱৰ্তন নহয়, যেতিয়ালৈকে সাংবিধানিক ৰক্ষা কবচ আমাক দিয়া নহয়। এই প্ৰতিবাদ, এই ক্ষোভ, এই আন্দোলনৰ কিবা ভেলু আছে জানো? নিজকে নিজে কেতিয়াও প্ৰশ্ন কৰিবচোন এজন অসমীয়া হয়। আমি কাৰ বিৰুদ্ধে যুঁজি আছো? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিকালি সঘনাই কয় যে 2041 চনত অসমীয়া সংখ্যালঘু হব। হয়, তেওঁ কোৱাৰ দৰে সঁচাকৈয়ে চাগে 2041 চনত বা যিকোনো সময়ত অসমীয়া সংখ্যালঘু হব পাৰে। কিয়নো দশকৰ পাছত দশক অসমীয়া মানুহে বিদেশীৰ বোজা গ্ৰহণ কৰি আহিছে। 1951 চনৰ পৰা 1971 চনলৈ ইতিমধ্যে আমি অতিৰিক্ত বিদেশী বোজা গ্ৰহণ কৰি থৈছো। তাৰ পাছত আমি 1971 চনৰ 25 মাৰ্চৰ পাছত এজনো বিদেশীক আমি নাৰাখো বুলি কৈছো। তাৰ পাছতো কিন্তু আজিলৈকে এজনো বিদেশীক আমি ইয়াৰ পৰা বিতৰণ কৰিব পৰা নাই। গতিকে এই যে আমি আন্দোলন কৰিছো, এই যে ক্ষোভ উজাৰি আছো, কাৰ বিৰুদ্ধে উজাৰি আছো? আমাৰ ক্ষোভ থকাটো, আমাৰ খং থকাটো স্বাভাৱিক। কাৰণ আমাৰ হাতত আজিৰ তাৰিখত পথাৰ নাই, আজিৰ তাৰিখত বজাৰ নাই। সাংস্কৃতিক আগ্ৰাসন, ভাষিক আগ্ৰাসন, অৰ্থনৈতিক আগ্ৰাসন, সকলো ফালে আগ্ৰাসন, কেৱল আৰু আগ্ৰাসন। বহিৰাগতৰ আগ্ৰাসন, সন্দেহযুক্ত বিদেশীৰ আগ্ৰাসন, গতিকে অসমক যেন ঘেৰি ধৰিছে সকলো ফালৰ পৰা। গতিকে অসমীয়া মানুহ নিথৰুৱা হোৱাটো, অসমীয়া মানুহ ক্ষোভিত হোৱাটো স্বাভাৱিক। কিন্তু এই ক্ষোভবোৰক যদি আমি বিপথে পৰিচালিত হবলৈ দিওঁ, তেতিয়া সেই 80 দশকত যে আমি 855 জনতকৈ অধিক মানুহক হেৰুৱাইছিলো, অসমীয়াক হেৰুৱাইছিলো, আকৌ হেৰুৱাম। তাতোকৈ ডাঙৰ কথা, 2014 চনত অসমৰ মানুহে এটা নতুন সপোন দেখিলে যে এইবাৰ এখন নতুন চৰকাৰ আহিব, সেই চৰকাৰখনে বিদেশী খেদি দিব, বিদেশী বিতৰণ কৰি দিব। আৰু তেওঁলোকৰ প্ৰধান প্ৰতিশ্ৰুতি আছিলে বিদেশী খেদা। তেওঁলোকে বাৰে বাৰে কৈছিল যে বিদেশী তালি টোপোলা ল'ব লাগিব, বিদেশীয়ে তালি টোপোলা ল'ব লাগিব। গতিকে আমাৰ মানুহে আকৌ এবাৰ বিশ্বাস কৰি ললে এখন নতুন চৰকাৰক, আৰু দলে বলে সকলোৱে মিলি এখন নতুন চৰকাৰক শাসনলৈ আনিলে। কিন্তু ইয়াৰ পাছত কি হল? অসম চুক্তি ৰূপায়ণৰ কথা কোৱা চৰকাৰখনে, বিদেশী চিনাক্তকৰণ কৰি বিতৰণ কৰা চৰকাৰখনে শেষত আকৌ এখন আইনেৰে আকৌ অতিৰিক্ত বিদেশী বোজা অসমক জাপিহে দিলে। আকৌ এবাৰ প্ৰতাৰিত হল অসমীয়া মানুহ। বাৰে বাৰে অসমীয়া মানুহ প্ৰতাৰিত হৈ আহিছিল, আকৌ এবাৰ প্ৰতাৰিত হল অসমীয়া মানুহ। আৰু তাৰ পাছত অসমীয়াৰ এটাৰ পাছত এটা সম্পদ কাঢ়ি নিব ধৰিলে। আজি অসমীয়াৰ হাতত একো নাই। অইনহেন নালাগে, অসম লোকসেৱা আয়োগৰ বাধ্যতামূলক কাকতখনো আজি অসমীয়াৰ নাই। অসমীয়াৰ যিখন বাধ্যতামূলক কাকতখন আছিল, সেইখনো আজি উঠাই দিয়া হল। অৰ্থাৎ বহিৰাগতৰ বাবে দলিচা পাৰি দিয়া হল। অসমত কেইটামান মুষ্টিমেয় চাকৰি আছে, সেই চাকৰি কেইটাও আজি আনৰ হাতলৈ গুচি যাব। যিখন চৰকাৰক আমি
আটাইতকৈ বেছি বিশ্বাস কৰিছিলো আৰু এই বিশ্বাস কৰিয়ে আমি শাসনৰ গাদীলৈ আনিছো, সেই চৰকাৰে চাগে সকলোতকৈ বেছি প্ৰতাৰণা কৰিলে। কিছুমান স্পৰ্শকাতৰ এলেকাত নাৰী সুৰক্ষিত নহয়, অসমীয়া মানুহ সুৰক্ষিত নহয়, অসমীয়া গাঁওবোৰ সুৰক্ষিত নহয়। অসমীয়া গাঁওবোৰত ৰাতি চুৰ ডকাইত কৰা হয় আৰু অসমীয়া মানুহৰ অত্যাচাৰ চলি আছে। এই যে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলি আছে, নিৰ্যাতন চলি আছে বহিৰাগতৰ দ্বাৰা, বিদেশীৰ দ্বাৰা, এইবোৰ ৰোধ কৰাৰ দায়িত্ব কাৰ আছিল? নিশ্চিতভাৱে গৃহ বিভাগৰ। আৰু গৃহ বিভাগৰ দায়িত্বত খুব সেই মুখ্যমন্ত্ৰীগৰাকী নাই জানো? যিজন মুখ্যমন্ত্ৰীয়ে সুৰক্ষাৰ কথা কৈ আহিছে, যিজন মুখ্যমন্ত্ৰীয়ে অসমীয়া সংখ্যালঘু হব বুলি কৈ আহিছে, সেইজন মুখ্যমন্ত্ৰী কিন্তু কেইবাটা বছৰো অসমৰ মন্ত্ৰীসভাৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে আছে। তেওঁ অসম চুক্তি বিভাগৰো মন্ত্ৰী আছিল, কিন্তু তেওঁৰ তৎপৰতাত হয়তো অসম চুক্তি আজিলৈকে ৰূপায়ণ নহল। সেয়েহে অসমীয়া মানুহে বাৰে বাৰে প্ৰতাৰিত হৈ ক্ষোভিত হোৱাটো স্বাভাৱিক। ক্ষোভবোৰ গুৰুত্বপূৰ্ণ, কিন্তু এই ক্ষোভৰ মানে এইটোৱে নহয় যে আমি সকলো মানুহকে ৰাস্তাতে ধৰি বান্ধি মাৰধৰ কৰিম, আমি আইন হাতত তুলি ল'ম। যিখিনি মানুহ আমাৰ মাজত ইতিমধ্যে আছে, সেইখিনি মানুহৰ বাবে আমি আইন বনাব লাগিব আৰু আইনৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিব লাগিব। যিখিনি মানুহ আমি বিতৰণ কৰিব নোৱাৰো, আমি আন্দোলন কৰি, আমি প্ৰতিবাদ কৰি, মাৰধৰ কৰি এই মানুহক কলৈ পঠিয়াম? আপোনালোকে জানি আচৰিত হব, যেতিয়া এজন বিদেশী বুলি চিনাক্তকৰণ হয়, 3 বছৰ ডিটেনশ্যন কেম্পত থাকে আৰু এই 3 বছৰ ডিটেনশ্যন কেম্পত থকাৰ পাছত সেই মানুহজন আকৌ ভাৰতীয় হৈ পৰে, কাৰণ আমাৰ কোনো ট্ৰিটি নাই, বাংলাদেশৰ লগত কোনো চুক্তি হোৱা নাই। যেতিয়ালৈকে আমি এখন বাংলাদেশৰ চুক্তি নকৰো, তেতিয়ালৈকে আমি এই মানুহবোৰক বিতৰণ কৰাটো কেৱল অনিশ্চয়তা। গতিকে এই মানুহখিনি আমাৰ মাজত মিলি গল, এই মানুহখিনিয়ে নিজৰ কৰ্ম সংস্কৃতিৰে নিজৰ নিজৰ ঠাইত চলি আছে। হয়, এই মানুহখিনি অনগ্ৰসৰ মানুহ আৰু এই মানুহখিনিক আমাৰ সংস্কৃতি, আমাৰ কালচাৰ, আমাৰ পৰম্পৰা দিয়াটো জৰুৰী। ভূপেন হাজৰিকাই কৈছিলে ন অসমীয়া শব্দটো, যিসকল ন অসমীয়াক আমি আদৰিব নোখোজা স্বত্তেও আদৰিবলগীয়া হৈছে, কাৰণ আমাৰ হাতত হয়তো কোনো ইয়াক বাবে বেলেগ পন্থা নাই, কাৰণ আমি তেওঁলোকক পঠিয়াই দিব নোৱাৰো। আৰু যেতিয়া আমি পঠিয়াই দিব নোৱাৰো, আমি অসমীয়া মানুহ ইমানো অমানুহ নহয় যে আমি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰি পঠিয়াই দিম। আপুনি যেতিয়া কোৰ্টখনলৈ যাব, তেতিয়া সেই তেনে এজন মানুহে দেখিব, হস্পিটেললৈ যাব তেনে এজন মানুহে দেখিব, বিদ্যালয়লৈ যাব তেনে এজন মানুহে দেখিব, বাছত যাব তেনে এজন মানুহে দেখিব, ট্ৰেইনত যাব তেনে এজন মানুহে দেখিব, বজাৰলৈ যাব তেনে এজন মানুহে দেখিব। ক'ত পঠিয়াব এই মানুহবোৰক যেতিয়ালৈকে এখন আইন নহয়? যদি পঠিয়াব নোৱাৰে, প্ৰতিদিনে আমি প্ৰতিটো সময়তে আমি এই মানুহবোৰক লগেই পাওঁ, তেতিয়া এই মানুহৰ লগত আমি যুদ্ধ কৰি আমি কি পাম? কোনো নিবিচাৰে এটাও বিদেশী বোজা গ্ৰহণ কৰিবলৈ, কিন্তু বিদেশী যদি খেদিব লাগে, আইন বনাব লাগিব। আইন অবিহনে বিদেশী খেলাটো অসম্ভৱ। যিখিনি দায়িত্ব চৰকাৰ, যিখিনি প্ৰশ্ন চৰকাৰক সুধিব লাগিছিলে, সেইখিনি আমি যদি নিৰীহ মানুহৰ ওপৰত আমি জঁপিয়াই পৰো, কাৰণ ভুল এজনেহে কৰে, এজনে ভুল কৰিলে বুলি গোটেই সমগ্ৰ এটা জাতি এতিয়াও ভুল হব নোৱাৰে। আৰু তেনেকৈ আমি যদি পৰিচালিত হওঁ, কাৰোবাৰ যদি ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহৃত হওঁ, তেন্তে সেই 80 দশক আকৌ ঘূৰি আহিব আৰু আমি নিজেও মানুহ হেৰুৱাম আৰু তেওঁলোকেও মানুহ হেৰুৱাব। গতিকে প্ৰকৃত প্ৰশ্নবোৰ উত্থাপিত কৰি শিপাডাল ধৰি অসম চুক্তি ৰূপায়ণ কৰক, অসমীয়াক সাংবিধানিক ৰক্ষা কবচ দিয়ক, অন্যথা এনে আন্দোলন, এনে প্ৰতিবাদ, এনে ক্ষোভ কেৱল ধান খেৰৰহে জুই। ধন্যবাদ।